নমস্কাৰ, ওয়েলকাম বেক টু মাই টিউব চেনেল বাবুছ ক্লিক্স। দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ বাবে আজি ত্ৰিকোণমিতি যিটো চেপ্টাৰ আছে 8.1-ৰ 5 নম্বৰৰ পৰা দিবলৈ ওলাইছোঁ। ইয়াৰ আগৰ ভিডিঅ'ত মই 4 নম্বৰকৈ দিছিলোঁ। যদি কোনোবাই চোৱা নাই তেতিয়াহ'লে ভিডিঅ' ডেছক্ৰিপশ্যনত তাৰ লিংকটো পাবা। তাত গৈ তোমালোকে 4 নম্বৰকৈ দিয়া অংকখিনি চাব পাৰিবা। তো অহা পলম নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। ইয়াত কি দিয়া আছে যে sec θ = 13/12 আন ত্ৰিকোণমিতিক অনুপাতবোৰ গণনা কৰা। তো sec θ আমাক 13/12 বুলি দিছে আৰু বাকী ত্ৰিকোণমিতিক অনুপাতবিলাক আমাক উলিয়াব দিছে। আগৰ নিচিনাই হ'ব এইটো। তো আমাক দিয়া আছে কি sec θ = 13/12। আমি ইয়াত এটা চিত্ৰ আঁকি লওঁ। ধৰা ABC এটা সমকোণী ত্ৰিভুজ। ইয়াত এই কোণটো অৰ্থাৎ এইটো থিতা বুলি কৈছে। গতিকে sec θ = 13/12। এতিয়া ইয়াৰ পৰা আমি কি কৰিম, sec θ মানে কি? আমাৰ এখন চাৰ্ট আছিলে। ইয়াৰ আগৰ ভিডিঅ'ত মই চাৰ্টখন কেনেদৰে বনোৱা হয় মই বুজাই দিছোঁ তোমালোকক। এইখন চাৰ্ট, ইয়াৰ আগৰ ভিডিঅ'টো তোমালোকে চাই ল'বা, তাতে গোটেইখিনি পাবা। চাৰ্টখন কেনেকৈ মনত ৰাখিব পাৰি সেইটো এটা টিপছ দিছোঁ মই। গতিকে সেইটো ভিডিঅ'টো চাই ল'বা। এতিয়া sec θ মানে কি? AC/AB অৰ্থাৎ কৰ্ণ বাই ভূমি। কৰ্ণক অতিভুজ বুলি কোৱা হয়। গতিকে অতিভুজ বাই ভূমি। এতিয়া চাবা কৰ্ণ কোনটো হয় আমাৰ কৰ্ণ চাবাচোন। যিটো কোণ দিয়া থাকে সেই কোণটোৰ বিপৰীত বাহুটো আমাৰ সদায় লম্ব হয়। আৰু এইডালটো কৰ্ণই, বুজি পাইছানে নাই? আৰু এই যিটো বাহু থাকে এইটো বাহু হৈছে আমাৰ কি সন্নিহিত বাহু বা ভূমি কোণ, ভূমি। গতিকে আমাক কৰ্ণ বাই কি বুলি কৈছে? sec θ মানে কৰ্ণ বাই, দেখা পাইছানে? কৰ্ণ বাই ভূমি। গতিকে ইয়াত এডাল হ'ল কৰ্ণ, AC হ'ল কৰ্ণ আৰু AB হ'ল ভূমি। গতিকে আমি sec θ জেগাত কি লিখিব পাৰোঁ? ইয়াত AC/AB। বুজি পাইছানে? sec θ = আমি কি লিখিব পাৰোঁ? AC/AB বা এনেকৈ লিখা, এইটো লাইন এনেকৈ লিখা sec θ = AC/AB = কি 13/12। আৰু ইয়াক আমি কি বুলি ধৰিছোঁ? K বুলি ধৰিছোঁ, এটা ধ্ৰুৱ সংখ্যা। ইয়াৰ মানখিনি কি হ'ব? এতিয়া ইয়াৰ ওপৰে ওপৰে যিটো একেলগে মান আছে সেইটো হ'ব AC-ৰ মান, AB-টোৰ মান হ'ব কি 12, AC-ৰ মান হ'ব 13। K-টো দুটাৰ পূৰণ হৈছে, আমি কি লিখিব পাৰোঁ? AC = 13K আৰু AB = আমি কি লিখিব পাৰোঁ? 12K। বুজি পাইছানে? আমি কি পালোঁ? AB-ৰ মান পালোঁ 12K, AC-ৰ মান আমি কি পালোঁ? 13K। আমাক লাগে BC-ৰ মান, কাৰণ আমি যদি ত্ৰিকোণমিতিক অনুপাতবিলাক উলিয়াব যাওঁ তেতিয়াহ'লে আমাৰ তিনিওটা বাহুৰে মাপবিলাক আমাক লাগিব। গতিকে BC-ৰ মাপটো আমি কেনেকৈ উলিয়াম? আমি যিটো পাইথাগোৰাছৰ সূত্ৰ আছে সেই সূত্ৰ প্ৰয়োগ কৰি আমি BC-ৰ মানটো উলিয়াম। সূত্ৰটো আমাৰ কি আছিলে? কৰ্ণৰ বৰ্গ সমান কি হৈছে? বাকী বাহু দুটাৰ বৰ্গৰ যোগফলৰ সমান। অৰ্থাৎ AC² = AB² + BC²। এইটো কি? পাইথাগোৰাছৰ সূত্ৰ। ইয়াত লিখি দিবা। তো পাইথাগোৰাছৰ সূত্ৰ প্ৰয়োগ কৰি এতিয়া আমাক লাগে কিহৰ মান? আমাক লাগে BC-ৰ মান। গতিকে BC-টো আমি কি কৰিম? ইপিনে লৈ আহিম। BC-টো ইপিনে আনিলে কি হ'ব? আমাৰ মাইনাছ হ'ব। কিন্তু আমি কি কৰিম? দুটা সংখ্যা আমি সমান চিনৰ ইফালৰ পৰা সিফালে একেলগে ৰ'টেশ্যন কৰিম। একেলগে ৰ'টেশ্যন কৰিলে কি হয়? এই চিনটো আমি যি থাকে সেই চিন হিচাপে গুচি যায়। এইটো প্লাছ আছিলে, প্লাছ হিচাপে গুচি গ'ল। এইটো কি হ'ব? মাইনাছ, মানে এইটো ইফালে গ'লে মাইনাছ হ'লে হয়। কিন্তু আমি কি কৰিছোঁ? দুটা সংখ্যা যিহেতু একেলগে ৰ'টেশ্যন কৰিছোঁ, গতিকে আমি সংখ্যা দুটা একে চিনেৰে লৈ আহিছোঁ। গতিকে একে চিনেৰে লৈ আহিলে কি হ'ব? এই যিটো সংখ্যা অলৰেডি মানে সোঁফালে আছিলে সেই সংখ্যাটো কিন্তু আমাৰ কি হ'ব? মাইনাছত যাব। বুজি পাইছানে? এইটো হ'ল। এতিয়া AC² - AB²। AC-ৰ মান আমাক কিমান আছে? 12K, 13K। তো 13K হোল স্কুৱেৰ মাইনাছ AB-ৰ মান আমাৰ কিমান আছে? 12K। কি পাবা? 13 দুটা পূৰণ কৰিলে কি পাবা? 169। আৰু কি আছে? K এটা পূৰণ হৈছে K²। 12 দুটা পূৰণ কৰিলে কি পাবা? 144। তাৰ কি আছে? তো এই 169-ৰ পৰা 144 বিয়োগ কৰিলে কিমান হ'ব? 25K²। এতিয়া আমাক লাগে BC² মান নহয়, BC-ৰ মান লাগে। গতিকে যদি আমি BC-ৰ মান উলিয়াব যাওঁ কি হ'ব? এইটো ডাইৰেক্ট তোমালোকে বৰ্গ নকৰাকৈও লিখিব পাৰা। আৰু বৰ্গ কৰি লিখিলে এনেকুৱা হ'ব, BC² = কি হ'ব? 25-ৰ বৰ্গ কি?
25টো কাৰ বৰ্গ কোন সংখ্যাৰ বৰ্গ 5 সংখ্যাৰ বৰ্গ হয়নে দুটা 5 পূৰণ কৰিলে আমি কি পাম 25 পাম তাৰমানে এনেকৈ লিখিব পাৰোঁ 5k হোল স্কুৱেৰ 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 উঠি যাব কি থাকিব BC = 5k আৰু এনেকৈ লিখি ডাইৰেক্ট তোমালোকে জানা যদি এনেকৈ লিখিব পাৰা BC = 5k বুলি লিখিব পাৰা ডাইৰেক্ট বুজি পাইছানে এতিয়া আমি তিনিটা বাহুৰে মান পালোঁ এইটো কিমান পালোঁ 5k পালোঁ তাৰমানে তিনিটা বাহুৰ মান আমাৰ ওলাই গ'ল এতিয়া আমি ত্ৰিকোণমিতিক অনুপাত বুলি ওলাম আমাক কি দিয়া আছিলে sec θ দিয়া আছিলে আমাৰ প্ৰথমতে sin θ মান উলিয়াম sin θ = কি হ'ব sin θ টো আমাৰ কি হয় লম্ব বাই কৰ্ণ হয় গতিকে লম্ব কোনটো এইটো লম্ব হয়নে নহয় লম্ব বাই কৰ্ণ গতিকে কি হয় BC বাই AC তো sin θ জায়গাত আমি কি লিখিব পাৰোঁ এতে BC বাই AC তো BCৰ মান আমাৰ কিমান আছিলে চোৱা BCৰ মান আছিলে আমাৰ কিমান 5k পাইছোঁ আমি ইয়াত কি লিখিম BCৰ জায়গাত আমি কি লিখিম 5k তলত কি আছে ACৰ মানটো অলৰেডি আছিলে 13k k কাটা যাব কি থাকিব 5/13 এটা মান ওলালে 2 নম্বৰ মানটো আমি ওলাম এতিয়া sin θ তাৰপিছত কি cos θ cos θ মান কি হ'ব এইটো আমাৰ লম্ব বাই কৰ্ণ আছিল cos θ আমাৰ কি আছিল ভূমি বাই কৰ্ণ দেখা পাইছানে ভূমি বাই কৰ্ণ গতিকে AB ভূমি কোনটো হয় এইটো AB বাই AC এইবাৰ আমি AB বাই AC মানটো উলিয়াম চাবা cos θ = কি AB বাই AC AB মানে আমাৰ কিমান আছে 12k দেখা পাইছানে AB মানে 12k গতিকে 12k আৰু AC ৰ মানটো আমাৰ 13k আছে 13k k কাটা যাব কি থাকিব 12/13 আকৌ এটা মান উলিয়াইবা sin θ cos θ tan θ ৰ মানটো উলিওৱা tan θ = আমাৰ কিমান আছিলে ইয়াত চাই লোৱা BC বাই AB এইবিলাক তোমালোকে চাব নোৱাৰা পিছত মুখস্থ কৰিব লাগিব মই ইয়াত দেখুৱাইছোঁ BC বাই AB অৰ্থাৎ লম্ব বাই ভূমি তো লম্ব কোনটো এইটো হৈছে আমাৰ লম্ব এইটো ভূমি অৰ্থাৎ BC বাই AB হ'লে BC বাই AB লিখিছোঁ ইয়াত দেখা পাইছানে BC বাই AB গতিকে BCৰ মান আমাৰ আছিলে কিমান 5k গতিকে ইয়াত 5k বহাই দিলোঁ আৰু ABৰ মান আমাৰ কিমান আছে 12k k কাটা যাব কি থাকিব 5/12 এতিয়া এইপিনে আমি লিখিম sin θ cos θ tan θ তোমালোকে তলে তলে লিখিবা মই ইয়াতে লিখি দেখাইছোঁ sin cos tan cot θ টো কি হয় sin tan θ ৰ ওলোটা হয় গতিকে এইটো যদি BC বাই AB আছিল এইটো কি হ'ব cot θ টো AB বাই BC হ'ব AB বাই BC ABৰ মান 12k BCৰ মান আছে আমাৰ কিমান 5k k কাটা গ'ল কি হ'ব 12/5 sec θ ৰ মানটো আমাক দিয়া আছে গতিকে আমি কি ওলাম cosec θ ৰ মানটো উলিয়াম তো cosec θ টো কি হয় সাধাৰণতে sin θ ৰ বিপৰীত হয় গতিকে sin θ যদি BC বাই AC হয় cosec θ টো কি হ'ব AC বাই BC AC মানে তোমাৰ 13k BC মানে আছে তোমাৰ 5k k কাটা গ'ল কি থাকিল 13/5 তো এনেদৰে তোমালোকে যদি এটা ত্ৰিকোণমিতিক মান দিয়া থাকে বাকী মানকেইটা এনেদৰে উলিয়াব পাৰিবা অতি সহজতে নাম্বাৰ 6 খুব ইম্পৰ্টেণ্ট প্ৰশ্ন পৰীক্ষাত আহিব লগা প্ৰশ্ন এইটো কিন্তু ইয়াত কি আছে যদি A কোণ আৰু B কোণ সূক্ষ্মকোণ হয় সূক্ষ্মকোণ মানে কি 90 ডিগ্ৰীত কৰি সৰু কোণ যিবিলাক 90 ডিগ্ৰীত কৰি সৰু সেইবিলাকক সূক্ষ্মকোণ বুলি কোৱা হয় যাতে cos A = cos B বুলি কৈছে এই কোণ দুটা সূক্ষ্মকোণ আৰু এইটা কোণ সমান বুলি দিছে আমাক তেন্তে দেখুৱা যে A কোণ সমান B কোণ একদম সিম্পল জ্যামিতি এইটো তো ইয়াৰ বাবে আমি এই চিত্ৰটা আঁকিছোঁ দেখা পাইছানে A B C কোণ ধৰা এইটো 90 ডিগ্ৰী আমাৰ গতিকে A B কোণ A B C এনেকৈ দিছোঁ ইয়াত আমাক কি দিয়া আছিলে যে A কোণ আৰু B কোণ সূক্ষ্মকোণ এইটো কোণ আৰু এইটো কোণ আমাৰ সূক্ষ্মকোণ বুলি কৈছে আৰু এই কোণ দুটা সমান বুলি আমাক তাৰমানে cos A আৰু cos B সমান বুলি কৈছে তেন্তে দেখুৱা যে A কোণ সমান B কোণ আমাক দিয়া আছে কি ইয়াত দেখা দিয়া আছে cos A কোণ সমান cos B কোণ cos A আৰু cos B আমাক সমান বুলি কৈছে এতিয়া cos A সমাধানটো আমি এনেকৈ কৰিম
কস এ মানে আমি কি জানো কস এ মানে কি আছিলে আমাৰ যে ভূমি বাই কৰ্ণ এটা কথা মনত ৰাখিবা এইটো কোণ যদি ধৰা যায় ইয়াৰ ভূমি কি হ'ব এইটো হ'ব এ বি হ'ব এ চি হ'ব ইয়াৰ ভূমি আৰু কৰ্ণ এ বি গতিকে এ চি বাই এ বি হ'ব আমাৰ এইটো কছ এ মানে কি ভূমি বাই কৰ্ণ অৰ্থাৎ এ চি বাই এ বি এইটো আমি জানো হয়নে এইটো হ'ল কছ এ চি বাই এ বি আৰু কছ বি মানে আমি কি লিখিব পাৰোঁ কছ বি কছ বিৰ ক্ষেত্ৰতো কি ভূমি বাই কৰ্ণই হ'ব গতিকে কছ বিৰ ক্ষেত্ৰত এইটো কোণ যদি আমাৰ ধৰা যায় তেতিয়াহ'লে ইয়াৰ ভূমি কি হ'ব এইটো বি চি গতিকে আমি বি চি বাই এ বি লিখিব পাৰোঁ আমাক কৈছে যে কছ এ ইকুৱেল টু কছ বি যিহেতু কছ এ ইকুৱেল টু কছ বি গতিকে আমি কি লিখিব পাৰোঁ এ চি বাই এ বি ইকুৱেল টু বি চি বাই এ বি এ চি বাই এ বি ইকুৱেল টু বি চি বাই এ বি ইয়াত লিখি দিবা যিহেতু কছ এ ইকুৱেল কছ বি এতিয়া এইখিনি সমান আমাৰ কি হয় এই দুটাতো একেই হ'ল এই দুটা একে হ'লে আমি কি লিখিব পাৰোঁ আমি এনেকৈ লিখিব পাৰোঁ এ চি ইকুৱেল টু বি চি বুজি পাইছানে যদি এ চি ইকুৱেল টু বি চি হয় যদি এটা ত্ৰিভুজৰ দুটা বাহু মনত ৰাখবা দেই এটা ত্ৰিভুজৰ যদি দুটা বাহু যদি আমাৰ সমান হয় তেতিয়াহ'লে তাৰ কি হ'ব সেই ত্ৰিভুজ আমাৰ সমদ্বিবাহু ত্ৰিভুজ হ'ব আৰু সমদ্বিবাহু ত্ৰিভুজৰ কি হয় সমান বাহু দুটাৰ বিপৰীত কোণবিলাক সমান হয় গতিকে এ চি বাহুৰ বিপৰীত কোণ এইটো হ'ব আৰু বি চি বাহুৰ বিপৰীত কোণ কি হ'ব এইটো হ'ব গতিকে এ চি বাহুৰ বিপৰীত কোণ আমাৰ কি হয় বি কোণ গতিকে বি কোণ সমান কি হয় বি চি বাহুৰ বিপৰীত কোণ কি হয় এ কোণ বি কোণ সমান এ কোণ আমাক প্ৰমাণ কৰিব দিছিল কি এ কোণ সমান বি কোণ বা আমি লিখিব পাৰোঁ এনেকৈ এ কোণ সমান বি কোণ বুজি পাইছানে এইটোৱেই প্ৰমাণ 7 নম্বৰটোত দি আছে কট থিটা ইজ ইকুৱেল টু 7/8 তেন্তে মান উলিওৱা 1 নম্বৰত আছে 1 প্লাছ সাইন থিটা হোল ইনটু 1 মাইনাছ সাইন থিটা আৰু 1 প্লাছ কছ থিটা হোল ইনটু 1 মাইনাছ কছ থিটা 2 নম্বৰতে আছে কট স্কুৱেৰ থিটা প্ৰথম 1 নম্বৰটো কৰিছোঁ তোমালোকক আৰু এইটো অংকৰ বাবে কিন্তু দুটামান সূত্ৰ আৰু তোমালোকে জানিব লাগিব মই সেইখিনি তোমালোকক ইয়াত দি দিম তো আমাক কি দিয়া আছে কট থিটা ইজ ইকুৱেল টু 7/8 তো ইয়াত এটা বস্তু প্ৰথমতে লক্ষ্য কৰা আমাৰ এটা সূত্ৰ আছিলে কি এ প্লাছ বি হোল ইনটু এ মাইনাছ বি ইকুৱেল টু কি এ স্কুৱেৰ মাইনাছ বি স্কুৱেৰ বা এ স্কুৱেৰ মাইনাছ বি স্কুৱেৰ ইকুৱেল টু এ প্লাছ বি হোল ইনটু এ মাইনাছ বি মই অলপ ওলোটাকৈ লিখিছোঁ কাৰণ এইটোত সেনেকৈ আছে যদি এইটো এ হয় এইটো বি হয় তেতিয়াহ'লে কি হয় এ প্লাছ বি হোল ইনটু এ মাইনাছ বি হয়নে এ প্লাছ বি হোল ইনটু এ মাইনাছ বি হয়নে এইটো সূত্ৰত আছেনে এইখিনি মানে আমি কি লিখিব এ স্কুৱেৰ মাইনাছ বি স্কুৱেৰ গতিকে আমি ইয়াতো কি কৰোঁ এতিয়া এ স্কুৱেৰ মাইনাছ বি স্কুৱেৰ লিখোঁতে এ মানে কি 1 গতিকে 1 স্কুৱেৰ মাইনাছ বি স্কুৱেৰ অৰ্থাৎ সাইন থিটা এইটো কি হ'ব এইটো হ'ব বি স্কুৱেৰত আমি হোল স্কুৱেৰ কৰি দিব পাৰোঁ সাইন থিটা হোল স্কুৱেৰ তাৰপিছতে ইফালে কি হ'ব তলত 1 স্কুৱেৰ মাইনাছ কি হ'ব কছ থিটা হোল স্কুৱেৰ নিদিলেও কথা নাই কছ স্কুৱেৰ থিটা এনেকৈ লিখিব পাৰা এনেকৈ দিয়া কছ স্কুৱেৰ থিটা তেতিয়াহ'লে চিম্পুল হ'ব 1 স্কুৱেৰ মাইনাছ সাইন স্কুৱেৰ 1 স্কুৱেৰ মাইনাছ কছ স্কুৱেৰ 1 স্কুৱেৰটো তোমালোকে নিদিব পাৰা এইটো মই বুজাৰ কাৰণে দিছোঁ গতিকে এইটো হ'ল কি এই সূত্ৰত পৰিলে এতিয়া 1 মাইনাছ সাইন স্কুৱেৰ থিটা এতিয়া 1 স্কুৱেৰটো আমি গুচাই দিলোঁ এইখিনিও আমি নোহোৱা কৰি দিলোঁ এইখিনি তোমালোকে নিলিখিবা মই তোমালোকক বুজাৰ কাৰণে দিছিলোঁ লিখিবা কি তোমালোকে 1 মাইনাছ সাইন স্কুৱেৰ থিটা 1 মাইনাছ কছ স্কুৱেৰ থিটা এইখিনি মানে এ প্লাছ বি হোল ইনটু এ মাইনাছ বি তাৰমানে এ স্কুৱেৰ মাইনাছ বি স্কুৱেৰ সেইটো সূত্ৰত আমি এইখিনি পেলাই দিছোঁ হয়নে এতিয়া চোৱা ইয়াত এটা বস্তু আছে কছ স্কুৱেৰ থিটা প্লাছ সাইন স্কুৱেৰ থিটা ইকুৱেল টু 1 বুলি আছে আমাৰ কি আছে 1 মাইনাছ সাইন স্কুৱেৰ থিটা এতিয়া সাইন স্কুৱেৰ থিটাটো যদি আমি সকলোৱে নওঁ কি হ'ব মাইনাছ হ'বনে এনেকুৱা হ'বনে কছ স্কুৱেৰ এ আছে এইটো থিটা আছে এই জেগাত আমি থিটা বহাই দিলে বা থিটা আমি নিদিওঁ এতিয়া এ ৰাখিছোঁ 1 সাইন স্কুৱেৰ থিটাটো সিফালে নিলে সাইন স্কুৱেৰ এইটো সিফালে নিলে কি হ'ব ইফালে প্লাছ হৈ আছিলে সিফালে গ'লে মাইনাছ হ'ব সাইন স্কুৱেৰ এ 1 মাইনাছ সাইন স্কুৱেৰ এ 1 মাইনাছ সাইন স্কুৱেৰ এ হয়নে সমান আমি কি লিখিব পাৰোঁ কছ স্কুৱেৰ এ লিখিব পাৰোঁ গতিকে আমি কি লিখিম ইয়াত এইখিনি জেগাত কছ স্কুৱেৰ এ গতিকে ইয়াত যিহেতু থিটা আছে আমি কি লিখিম কছ স্কুৱেৰ থিটা ঠিক তেনেদৰে 1 মাইনাছ কছ স্কুৱেৰ এইবাৰ যদি আমি কছ স্কুৱেৰটো ইপিনে নওঁ ইফালে কি থাকিব আমাৰ সাইন স্কুৱেৰ থাকিব নে নাথাকে গতিকে ইয়াত আমি তলত কি লিখিব পাৰোঁ এইখিনি সলনি আমি কি লিখিব পাৰোঁ সাইন স্কুৱেৰ থিটা কছ স্কুৱেৰ থিটা সাইন স্কুৱেৰ থিটা পালোঁ এতিয়া চোৱা সাইন থিটা সাইন এ বাই কছ এ বা কছ এ বাই সাইন এ সমান আমি কি লিখিব পাৰোঁ কট এ লিখিব পাৰোঁ
বুজি পাইছানে? তো ইয়াক যদি আমি এনেকৈ লিখোঁ cos থিটা বাই সাইন থিটা, ইয়াক যদি এনেকৈ দিওঁ তেতিয়াহ'লে কি হ'ব? cos থিটা বাই সাইন থিটা সমান আমাৰ কি? cos a বাই সাইন a সমান আমি কি লিখিব পাৰোঁ? cot a। গতিকে ইয়াৰ জেগাত আমি কি লিখিব পাৰোঁ? cot a। a মানে আমাৰ এতিয়া থিটা আছে, গতিকে থিটা স্কুৱেৰ, cot স্কুৱেৰ থিটা এনেকৈ হ'ব, cot স্কুৱেৰ থিটা। বুজি পাইছানে? cot স্কুৱেৰ থিটা পালোঁ আমি। cot স্কুৱেৰ থিটা যদি আমি পাওঁ তেতিয়াহ'লে আমি কি লিখিব পাৰোঁ? এই কটৰ মান আমাক দিয়া আছিলে, কিমান দিয়া আছিলে? 7/8। আৰু যিহেতু আমাৰ cot থিটাৰ মানে দিয়া আছে, ইয়াক এনেকৈ থৈ দিব পাৰা cot স্কুৱেৰ। এইখিনি বুজি পাইছানে? cos থিটা বাই সাইন থিটা মান আমি কি লিখিব পাৰোঁ? cot থিটা। এইখিনি জেগাত আমি cot থিটা, স্কুৱেৰ আছে গতিকে স্কুৱেৰটো ইয়াত বহাই থৈছোঁ। এতিয়া cot থিটাৰ মান আমাক দিয়া আছিল 7/8, গতিকে ইয়াত আমি কি লিখিব পাৰোঁ? cot থিটাৰ জেগাত আমি 7/8, যিহেতু স্কুৱেৰ আছে ইয়াত বহাই দিয়া। কি হ'ব ইয়াত? এই স্কুৱেৰটো 2টাৰ লগত পূৰণ আছে, 7ৰ লগত 8ৰ লগত, 7ৰ লগত পূৰণ কৰিলে কিমান পাবা? 49। 8ৰ লগত পূৰণ কৰিলে কি পাবা? 64। তো আমি কি পালোঁ? cot থিটাৰ মান 49/64। 2 নম্বৰটোত দিয়া আছে আমাৰ কি? cot স্কুৱেৰ থিটা। ইতিমধ্যে আমি cot স্কুৱেৰ থিটা এটা উলিয়াইছোঁৱে, এইটোৱে হয়। এতিয়া cot স্কুৱেৰ থিটাটো আমি কি কৰিব পাৰোঁ? আমি এনেকৈ লিখিব পাৰোঁ নে cot স্কুৱেৰ থিটাটো? cot থিটা হোল স্কুৱেৰ। তো cot থিটা মানে আমি কি মান আছিলে আমাক দিয়া আছিল? 7/8, গতিকে 7/8 হোল স্কুৱেৰ। তো কি হ'ব? এই একেই হ'ব 49/64। তো একদম চিম্পল হয়, এনেদৰে তোমালোকে কৰিব পাৰিবা। তো এইখিনি দিলোঁ আজি তোমালোকক। নেক্সট যিকেইটা অংক আছে 8, 9, 10, 11 নেক্সট ভিডিঅ'ত তোমালোকক ভালদৰে বুজাই দিম। ভিডিঅ'টো চাই কেনে পালে জনাবা। ভিডিঅ'টো চাই ভাল লাগিলে ভিডিঅ'টো লাইক কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা। আজিলৈ আহিলোঁ, বাই বাই।